নমস্কাৰ। ইংৰাজী 2026 চন। বেদবিহিত ভাগৱতী বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰক মহাপুৰুষ শ্ৰী শ্ৰী হৰিদেৱৰ 600 বছৰীয়া জয়ন্তী। মহাপুৰুষ শ্ৰী শ্ৰী হৰিদেৱক স্মৰণ কৰি মই শ্ৰী ধীৰেন শৰ্মাই চেনেল ধৰ্মমালিকা অসমৰ আজিৰ ভিডিঅ'ত মহাপুৰুষজনাৰ ধৰ্ম দৰ্শনৰ বিষয়ে কিছু কথা আলোচনা কৰিবলৈ চেষ্টা কৰিলোঁ। মহাপুৰুষজনাৰ আবিৰ্ভাৱ হৈছিল ইংৰাজী 1426 চনত। ধৰ্ম ৰক্ষাৰ্থে মহাপুৰুষৰ আবিৰ্ভাৱ। ধৰ্ম ৰক্ষাৰ্থে শব্দটো মই উল্লেখ কৰাৰ কাৰণ হৈছে এই যে ভাৰতবৰ্ষৰ যিটো ধৰ্মীয় ধাৰা অৰ্থাৎ বেদ পুৰাণৰ যুগৰ ঋষিমুনিসকলে আমাক দি যোৱা বৈদিক পূজা বৈদিক বিধি ব্যৱস্থা মধ্যযুগত অসমৰ জনসাধাৰণে পালন কৰি নিয়াত প্ৰতিবন্ধকতাৰ সন্মুখীন হৈছিল। উল্লেখ কৰোঁ যে প্ৰাগজ্যোতিষৰ অধিপতি নৰকৰ দিনতে বৈদিক সংস্কৃতি অসমত বিস্তাৰ হয়। হয়গ্ৰীৱ মাধৱ মন্দিৰ, অশ্বক্লান্ত, পঞ্চপাণ্ডৱে পূজা আগবঢ়োৱা পাণ্ডুৰ বিষ্ণু মন্দিৰ, ধৰ্মৰাজ যুধিষ্ঠিৰে স্থাপন কৰা ধৰমতোলৰ বিষ্ণু মন্দিৰ আৰু অসমৰ প্ৰাচীন বিষ্ণু মন্দিৰসমূহত আৰু সমাজত বৈদিক পদ্ধতিৰে বিষ্ণু পূজা চলি আহিছে। লগতে কওঁ যে অন্য দেৱ দেৱীৰ মন্দিৰসমূহত আৰু অসমৰ সমাজতো অন্য দেৱ দেৱীৰো পূজা প্ৰাচীন কালৰে পৰা বৈদিক নিয়মেৰে চলি আহিছে। 1205-6 খ্ৰীষ্টাব্দৰ বখতিয়াৰ খিলিজীৰ আক্ৰমণৰ পৰা অসমত মুছলমান বসতিৰ সূত্ৰপাত হয়। মহাপুৰুষ হৰিদেৱৰ জীৱনকাল 1426 খ্ৰীষ্টাব্দৰ পৰা 1566 খ্ৰীষ্টাব্দলৈ। এই সময়তে মুছলমানৰ চতুৰ্থ আক্ৰমণ। 1527 চনৰ মুছলমানৰ পঞ্চম আক্ৰমণ। 1532 চনত মুছলমান ষষ্ঠ আক্ৰমণৰো উদ্দেশ্য ৰাজ্য জয়, ইছলাম ধৰ্ম বিস্তাৰ। 1553 খ্ৰীষ্টাব্দত মুছলমানৰ সপ্তম আক্ৰমণ। কালাপাহাৰৰ এই আক্ৰমণৰ উদ্দেশ্য হিন্দু ধৰ্মৰ গৌৰৱহানি কৰা আৰু হিন্দু দেৱ দেৱীৰ মূৰ্তিবিলাক ধ্বংস কৰা। কালাপাহাৰে কামাখ্যা মন্দিৰৰ মূৰ্তিবোৰ ভাঙি পেলাই মহাপুৰুষ হৰিদেৱ মহাপুৰুষ দামোদৰদেৱৰ উপাসনাৰ স্থান হয়গ্ৰীৱ মাধৱ মন্দিৰ কালাপাহাৰে ভাঙি পেলায়। ৰঘুদেৱ নাৰায়ণে জীৰ্ণ সংস্কাৰ সাধন নকৰালৈকে হয়গ্ৰীৱ মাধৱ মন্দিৰৰ পূজা পাতল বন্ধ আছিল। ইছলাম ধৰ্মৰ বাতাৱৰণত কামৰূপত হিন্দু ধৰ্মৰ অৱনতি হৈছিল। আৰু এটা বিষয় আলোচনা কৰিবলগীয়া হৈছে, সেইটো হৈছে মধ্যযুগৰ নব্য ভক্তিবাদ। নব্য ভক্তিবাদৰ মূল কথা এক ঈশ্বৰক উপাসনা, অন্য দেৱ দেৱীৰ স্থান নাই, বৈদিক মূৰ্তি পূজা মন্ত্ৰ হোম যজ্ঞৰ বিধি নিয়ম নাই। ঋষিমুনিসকলে দি থৈ যোৱা পৰম্পৰাগত বৈদিক ৰীতি নীতি পূজা পদ্ধতিৰ বিপৰীতে জনসাধাৰণে নব্য ভক্তি ধৰ্ম গ্ৰহণ কৰিবলৈ ধৰে। বৈদিক পূজা পদ্ধতিৰ অৱনতিৰ সময়তে বৈদিক পূজা ধৰ্ম ৰক্ষাৰ্থে মহাপুৰুষ হৰিদেৱ মহাপুৰুষ দামোদৰদেৱ আৰু মহাপুৰুষ গুৰু দুজনাৰ শিষ্য বৈষ্ণৱ ধৰ্মগুৰুসকলৰ আবিৰ্ভাৱ হয়। মহাপুৰুষ হৰিদেৱ আৰু মহাপুৰুষ দামোদৰদেৱে বেদমূলক বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰি পৰম্পৰাগত বেদবিহিত ৰীতি নীতিক ৰক্ষা কৰাৰ লগতে সৰ্বভাৰতীয় বিধি নিয়মেৰে সমাজ ব্যৱস্থা চলি থকাত সহায় কৰিলে। মহাপুৰুষ হৰিদেৱে বেদবিহিত ভাগৱতী বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিছিল।
মহাপুৰুষ হৰিদেৱে বৈদিক ধৰ্মক নতুন ৰূপত প্ৰচাৰ কৰিলে। বৈদিক পূজা পদ্ধতি ৰীতি নীতিৰ লগত ভাগৱত ধৰ্মৰ সংযোজন কৰিলে। মহাপুৰুষ হৰিদেৱৰ পূৰ্বে অসমত ভাগৱত ধৰ্মৰ ব্যাপক প্ৰচলন নাছিল। ভাগৱতৰ বিষ্ণু কৃষ্ণক উপাস্য দেৱতা হিচাপে মানি লৈ বিষ্ণু পূজাত গুৰুত্ব দিয়া হৈছে। বৈদিক পদ্ধতিৰে বিষ্ণুক পূজা কৰা হয় আৰু ভাগৱতৰ নৱবিধ ভক্তি অৰ্থাৎ শ্ৰৱণ, কীৰ্তন, স্মৰণ, পদসেৱন, অৰ্চন, বন্দন, দাস্য, সখ্য, আত্মনিবেদন ভক্তৰ কাৰণে আৱশ্যকীয়। সত্ৰৰ মণিকূটত মূল বিষ্ণু কৃষ্ণৰ বিগ্ৰহত বৈদিক পূজা পদ্ধতিৰ লগতে বিষ্ণু স্মৰণ, পদসেৱন, অৰ্চন বন্দন আদিৰে ভক্তি কৰা হয়। মূল বিগ্ৰহৰ লগতে ভাগৱতো স্থাপন কৰিব পাৰে। সত্ৰৰ নামঘৰত নাম প্ৰসংগ, কীৰ্তন আদি কৰা হয়। সমাজত প্ৰাচীন কালৰে পৰা চলি অহা বৈদিক পূজা অৰ্চনা, যাগ যজ্ঞ, শ্ৰাদ্ধা আদি যি কৰ্ম কৰা হয় সেই কাৰ্যৰ লগত হৰিনাম কীৰ্তন, নাম প্ৰসংগ, ভাগৱত পাঠ কৰা নিয়ম প্ৰচলিত হয়। বৈদিক ধৰ্মৰ দেৱবাদক হৰিদেৱে মানি লৈছে। সেয়েহে সমাজত অন্য দেৱ দেৱীৰ পূজাও চলি থাকিল। মহাপুৰুষ হৰিদেৱৰ কৃপাতেই, মহাপুৰুষ দামোদৰদেৱৰ কৃপাতেই এই ৰীতি নীতি সমাজত আজিও প্ৰচলিত। মহাপুৰুষ হৰিদেৱে পৰম্পৰাগত উপাসনা পদ্ধতিক উলংঘা নকৰাকৈ প্ৰচাৰ কৰা বৈষ্ণৱ ধৰ্মত বিষ্ণু কৃষ্ণই পৰমেশ্বৰ। পৰমেশ্বৰ বিষ্ণুৱেই ঋগ্বেদৰ এক অংশত তেৱেই পৰম ব্ৰহ্ম, তেৱেই পৰমাত্মা, সৰ্বত্ৰ বিৰাজিত। মহাপুৰুষ হৰিদেৱ ৰচিত শৰণ সিদ্ধান্তত কৈছে, স্থাৱৰ জংগম ব্ৰহ্মাণ্ড জুৰি আছয় পৰম পুৰুষ হৰি। মহাপুৰুষ হৰিদেৱ ৰচিত গীতত আছে, জগত ব্যাপক স্বামী আত্মৰ আত্মা তুমি মূলাধাৰ ৰূপ অবিৰাম। একান্ত ভক্তিভাৱে পৰম পুৰুষ বিষ্ণুৰ পূজা কৰিলে চতুৰ্বৰ্গ ফলপ্ৰাপ্তি হয়, অৰ্থাৎ ধৰ্ম অৰ্থ কাম মোক্ষ লাভ হয়। তস্মাৎ একমনা ভূত্বা ভক্তি শ্ৰদ্ধা সমন্বিতঃ পূজয়েৎ কমলাকান্তং চতুৰ্বৰ্গ ফলপ্ৰাপ্তৈ। ভগৱান শ্ৰী বিষ্ণু কৃষ্ণৰ ওচৰত বাদ্য বজাই আনন্দ কৰিলে, নৃত্য কৰিলে, বিষ্ণুৰ স্তোত্ৰ পাঠ কৰিলে, মাঘ মাহত পিঠা পায়স আদিৰে বিষ্ণুক পূজা কৰিলে, তুলসী অশ্বত্থ বৃক্ষৰ পূজা কৰিলে ভগৱান বিষ্ণুৰ কৃপা লাভ কৰিব পাৰি। বৈষ্ণৱজনে শালগ্ৰাম শিলাত পূজা কৰাৰ নিয়মো আছে। ভাগৱত শাস্ত্ৰ পাঠ আদি নিয়মো মহাপুৰুষ হৰিদেৱে উল্লেখ কৰিছে। কলিযুগত শ্ৰৱণ কীৰ্তনক তেওঁ প্ৰাধান্য দিছে। শ্ৰৱণ কীৰ্তন লোকে কৰয় কলিত, কহে হৰিদেৱে লভে শ্ৰীপদ নিশ্চিত। ভক্তিৰ সিদ্ধিৰ বাবে শৰণ অপৰিহাৰ্য। মহাপুৰুষ হৰিদেৱে কৈছে, শৰণ বিহনে জানা ভক্তি নজন্ময়, অনাপক্ক ভাণ্ডে যথা জলনাহিৰয়। সৰ্বমূলং কৃষ্ণপাদ চৰণং পৰিকীৰ্তিতম। মহাপুৰুষ হৰিদেৱে আৰু কৈছে, দেহাৰ আসক্তি তেজি যথাবিধিমতে, যিটোজনে ঈশ্বৰক ভজয় একান্তে। উত্তম শৰণ সেহি স্মৃতিৰ বচন, মনে কৃষ্ণ ইন্দ্ৰিয়ত হৈয়ে প্ৰৱৰ্তন। মহাপুৰুষ হৰিদেৱৰ ধৰ্মত অন্য দেৱ দেৱীৰ পূজাত বাধা নাই। অন্য দেৱ দেৱী সকলো এক পৰম ব্ৰহ্মৰেই ভিন্ন ভিন্ন ৰূপ। ঋগ্বেদত কোৱা আছে, একংশত বিপ্ৰাহা বহুধা বদন্তি।
মহাপুৰুষ হৰিদেৱে পঞ্চদেৱতাৰ পূজা সকলো পূজাৰ আৰম্ভণিতে কৰাৰ কথা কৈছে। হৰিদেৱ চৰিতত আছে নাৰায়ণ গণেশ দীনেশ শিৱ শিৱা ভক্তিভাৱে পুজিবাহা পঞ্চই দেৱতা। নাৰায়ণ গণেশ সূৰ্য শিৱ দুৰ্গা এক পৰমেশ্বৰ। এক পৰমেশ্বৰত ভাৰতবৰ্ষত বৈষ্ণৱ গাণপত্য সৌৰ শৈৱ শাক্ত ধৰ্মৰ নিয়মত পূজিত হৈছে। মহাপুৰুষ হৰিদেৱে বিষ্ণু পূজা ভাগৱত পাঠৰ আৰম্ভণিতে পঞ্চদেৱতাৰ পূজা কৰিবলৈ কৈছে। এই ব্যৱস্থাত ভাৰতবৰ্ষৰ প্ৰতিটো ধৰ্মকে প্ৰণাম কৰা হৈছে, সমন্বয়ৰ সৃষ্টি হৈছে। মহাপুৰুষ হৰিদেৱে হাজোৰ মাধৱ মন্দিৰত পূজা সেৱা কৰিছিল আৰু কেদাৰত গৈ শিৱ দৰ্শনো কৰিছিল। প্ৰথমতে কৰোঁ মই শিৱ দৰ্শন, এহি কথা কহি গুৰু কেদাৰকে গৈলা। দণ্ডৱতে গুৰুদেৱে শিৱ সমীপত, বটুক ভৈৰৱ পাঠ কৰে অবিৰত। মহাপুৰুষ হৰিদেৱেও জগতজননী শক্তি দেৱীৰ বৰ্ণনা দি কৈছে, আদ্যা প্ৰকৃতিৰেতস্য মহাবিষ্ণু পৰাত্মনঃ নিদানভূতা বিশ্বস্য বিদ্যা বিদ্যেতি গীয়তে। ভাৱস্বৰূপা সা জগদ্হেতুঃ সনাতনী ব্ৰাহ্মী লক্ষ্মীৰম্বিকেতি ত্ৰিমূৰ্তিঃ সহসা ভৱৎ। পৰমাত্মা মহাবিষ্ণুৱে আদি প্ৰকৃতি বিশ্বৰ নিদানভূতা, তেৱেই বিদ্যা আৰু অবিদ্যা। এক জগতৰ আদ্যাশক্তিয়েই ব্ৰাহ্মী লক্ষ্মী আৰু অম্বিকা এই তিনি শক্তি ৰূপ ধাৰণ কৰিছে। চণ্ডীত এই শক্তিকে সৃষ্টি স্থিতি বিনাশানাং শক্তিভূতে সনাতনী এই বুলি স্তুতি কৰা হৈছে। পৰম ব্ৰহ্ম একমেৱ অদ্বিতীয়ম, তেওঁৰ বাহিৰে দ্বিতীয় কোনো নাই। অন্য দেৱ দেৱীক পূজা কৰা মানেও বিষ্ণু কৃষ্ণকেই পূজা কৰা। হৰিদেৱে কৈছে, আকাশহন্তে পৰয় যতমান জলধাৰ সমুদ্ৰক গমন কৰয়। অন্য দেৱতাক সেৱা পূজা কৰিবেক কেশৱেছে গতিক কৰয়। মহাপুৰুষ হৰিদেৱৰ ধৰ্মত জীৱনৰ সংস্কাৰ কৰ্মসমূহ বেদ বিধিৰে সমাপন কৰা হয়। নিত্য নৈমিত্তিক আচাৰ বিধি বেদবিহিত। পূজাত বলি বিধান নাই। সংস্কৃত মন্ত্ৰ উচ্চাৰণৰ মহত্ব আছে। প্ৰকৃত বিষ্ণু ভক্তই জনসাধাৰণৰ মংগলৰ নিমিত্তে কাম কৰিব লাগিব। মহাপুৰুষ হৰিদেৱৰ সত্ৰ অসমৰ প্ৰথম সত্ৰ, জনশিক্ষাৰ প্ৰাণকেন্দ্ৰ আছিল। তীৰ্থ ভ্ৰমণ দেশ ভ্ৰমণৰ অভিজ্ঞতাৰে পৰিপুষ্ট মহাপুৰুষজনাই ৰাইজক জনশিক্ষাৰে শিক্ষিত কৰি তুলিছিল। পুৰুষ মহিলা উভয়কে সমদৃষ্টিৰে চাইছিল। নিজৰ কন্যা ভুৱনেশ্বৰীক মানেৰী সত্ৰৰ অধিকাৰিণী পাতি সমাজত নাৰীৰ সন্মান মৰ্যাদাক উচ্চ স্থান দিছিল। সমাজৰ উন্নতিত নাৰী শিক্ষাৰ বিশেষ ভূমিকা আছে। সমাজ সংস্কাৰক মহাপুৰুষ হৰিদেৱে সমাজৰ কুসংস্কাৰবোৰ দূৰ কৰাৰ চেষ্টা কৰিছিল। তেওঁ সতীদাহ প্ৰথাৰ বিৰোধী আছিল। স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক টপলীয়া ভাত খোৱাটো বন্ধ কৰিছিল। টপলীয়া ভাত খোৱাটো বন্ধ কৰাৰ কাৰণে আহোম ৰজা চুচেনফাৰ ৰোষত পৰিছিল, কিন্তু মহাপুৰুষ হৰিদেৱে কৌশলেৰে ৰাজৰোষৰ পৰা ৰক্ষা পৰিছিল। মহাপুৰুষ হৰিদেৱে দেখুৱাই যোৱা পথ ধৰ্ম দৰ্শনে মানৱ সমাজত শান্তি আনিছে। ধন্যবাদ।